বিশালৰ লগত মোৰ পাৰ্চনেল সম্পৰ্ক, এটা ঘৰুৱা সম্পৰ্ক। সি মোৰ পাতি লোৱা ভাইটি, এটা সৰু ল'ৰা। আৰু সম্পৰ্কটো 3.5-4 বছৰ। আৰু মই তাক প্ৰথমতে চিনাকি হৈছিলোঁ এজন খুব ভাল কণ্ঠশিল্পী হিচাপে। খুব ধুনীয়া গান গায়, মই তেওঁৰ গান কৰিছিলোঁ। আৰু তেওঁক মই সদায় সেইটো দিশতে সদায় ছাপোৰ্ট কৰিছিলোঁ। সি ট্ৰেডিং কৰে বুলি মই ডেফিনেটলি গম পাওঁ, সেইটো তাৰ বিজনেছ হয়। সি তাৰ বিজনেছত মই সোমাবলৈ মোৰ নিজৰ এটা লাইন আছে, মোৰ নিজৰ এটা ব্যস্ত এটা স্কেডিউল আছে, য'ত মই সদায় কাম কৰি থাকিব লগা হয়, মই ওলাই যাব লগা হয়। আৰু মই থাকোঁ গুৱাহাটীত, য'ত মোৰ সদায় কাম চলি থাকে। আৰু বিশাল থাকে ডিব্ৰুগড়, সি ইয়াতে কাম কৰে। মই তাৰ ব্যৱসায় বিষয়ে একোৱেই নাজানো, ট্ৰেডিঙৰ বিষয়ে একো নাজানো। মোৰ তাৰ লগত ঘৰুৱা সম্পৰ্ক, আৰু এই ভাইটিকে মোক এতিয়া কিবা বেলেগ ধৰণৰ সম্পৰ্কলৈ লৈ গৈছে। চক মেইনলি বিয়াখনলৈ আহিছোঁ, সি মোক নিজৰ বা পাতিছে। তাৰ ককাই ভিনীয়েক, মোৰ ঘৰখন তাৰ ঘৰ। আমি দুটা পৰিয়াল খুব ভালকৈ একেলগে থকা। আৰু তাৰ ইচ্ছা আছিলে, তাৰ মন আছিলে কৰিবলৈ, আৰু সি কৰিলে। সি ইমানো সৰু নহয় যে তাক মই ধমকি দি, তাক প্ৰলোভন দি, বা তাক মই দম দি পেলাই। আৰু সেইটো মই মানুহৰ কাৰণে কাম কৰোঁ, হয়নে? আই এম এন এণ্টাৰটেইনাৰ। মই মানুহৰ কাৰণে কাম কৰোঁ। মানুহৰ পৰা গালি খোৱা কাম কিয় কৰিম? মানুহে মোক বেয়া পোৱা কাম কিয় কৰিম? আৰু এনেকুৱা নহয় যে সি অকল মোৰ কাৰণে কৰে। তাৰ এটা ডাঙৰ পৰিয়াল আছে, সি এটা জইণ্ট ফেমিলিত থাকে, এটা ডাঙৰ পৰিয়াল। সি সকলো ব্যক্তিৰ কাৰণে কৰে। হোৱাহেঁতেন, সি যদি প্ৰবঞ্চক হোৱাহেঁতেনে, সি নিজে পুলিচৰ আগত নাযায়, চাৰেণ্ডাৰ নকৰে। সি যেতিয়া গম পায় তাক এৰেষ্ট কৰিবলৈ আহিছে, সি ঘৰত বহি নাথাকে। যেনেকে দীপাংকৰ নাথাকিলে, গুচি গ'ল। সেইটোতো কিমান হাজাৰ কোটি চাগে, সেইটো বেলেগ ধৰণৰ এটা বস্তু নহয়, হয়নে? এইখিনি সময়ত তাৰমানে মই ধৈৰ্য ধৰি আছিলোঁ, মই ৰৈ আছিলোঁ অকণমান। মই এইটোৱে ভাবিছিলোঁ যে বস্তুবোৰ অকণমান ঠিক হ'ব, ঠাণ্ডা হ'ব। তাৰপিছত মই নিজে লাহেকৈ আহি পেলাই কথাখিনি ক'ম। মোকো অকণমান সময় লাগে। যেতিয়া বেক টু বেক কিবা বস্তুবোৰ হৈ গৈছে, আৰু মিডিয়া ইমান প্ৰেছাৰ দিছে, এনেকুৱা লাগিছে যে মই কাৰোবাক মাৰ্ডাৰ কৰিলোঁ, কাৰোবাক যেন মাৰ্ডাৰ কৰি পেলাই পলাই আছোঁ, লুকাই আছোঁ। একো মানে পটককৈ ওলাই আহিবলৈ, কেনেকৈ ওলাই আহিম, কোন যাব লগত, কোনো নাই। মোৰ অসুখীয়াল মা দেউতাক মাতিম নে কাক মাতিম, মই একো গম পোৱা নাই। মই সেইটো কাৰণে অসহায় হৈ গৈছিলোঁ। তাৰপিছত মই লাহেকৈ লিগেল টীমত কণ্টেক্ট কৰিলোঁ। আলোক ছাৰে কেছটো চাই আছিলে। তাৰপিছত তেওঁলোকক ক'লোঁ যে মই আৰু নোৱাৰোঁ, মই নোৱাৰিছোঁ, মই এতিয়া ষ্টেটমেণ্ট দিবই লাগিব, মই পুলিচৰ ওচৰত যাবই লাগিব। আৰু সেনেকৈ তেওঁলোকে কথা পাতিলে, আৰু DGP ছাৰৰ লগতো কথা হ'ল। আৰু তেওঁলোকে ক'লে যে তোমালোকে আহা, আৰু আমি সোধ-পোছ কৰিম, যিখিনি আছে সেইখিনি হ'ব। এতিয়া মোৰ বিশেষ ইমান ভয় নাই। এতিয়া যি আছে সেইখিনি সঁচা আছে। এতিয়া যি আছে পুলিচৰ ওচৰত আছে, সেইখিনি সঁচা আছে। বা মই যি ক'ম, মই জানো সেইখিনি সঁচা। আৰু তাৰ অকল এনেই মুখেৰে সঁচা নহয়, যিখিনি প্ৰুফছ আছে, যিখিনি ট্ৰানজেকশ্যনছ আছে, বা যি আছে সেইখিনি চাগে মিডিয়া আজিলৈকে চায়ে নাচালে। তেওঁলোকৰ প্ৰয়োজন